স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকলক জাগৰণ অনলাইন ক্লাছলৈ। এতিয়া আজিৰ বিষয়বস্তু আমি বাছি লৈছো ইংৰাজী বিষয় আৰু ইংৰাজী বিষয়ৰ আমি আজি গ্ৰামাৰ আলোচনা কৰিম বুলি ভাবিছো। ইতিমধ্যে তোমালোকে গণিত আৰু বিজ্ঞান বিষয়ৰ বিভিন্ন পাঠ তোমালোকে আমাৰ এই জাগৰণ অনলাইন ক্লাছৰ যোগেদি তোমালোকে পাইছা। আজি আমি ইংৰাজী গ্ৰামাৰ বিষয়টো আমি আজি আলোচনা কৰিম। তো তোমালোকে নিশ্চয় জানা যে গ্ৰামাৰ বিষয়টো আলোচনা কৰিবলৈ ল'লে যেহেতুকে প্ৰথমতে গ্ৰামাৰৰ মূল বিষয়বস্তু যেহেতুকে টেন্সক গ্ৰামাৰৰ মাতৃস্বৰূপ বুলি কোৱা হয়, মাদাৰ অফ গ্ৰামাৰ ইজ টেন্স। গতিকে তোমালোকে টেন্স বিষয়টো অলপ গুৰুত্ব সহকাৰে যদি আজি তোমালোকে অলপ মনোযোগ দিয়া তেতিয়াহ'লে হয়তো তোমালোকৰ পৰৱৰ্তী গ্ৰামাৰৰ বিষয়ে অন্যান্য যিবিলাক চেপ্টাৰ আছে সেইবিলাক তোমালোকৰ বুজিবলৈ অলপ সহজ হ'ব। আৰু তোমালোকে জানা যেহেতুকে ভাষা এটা শুদ্ধকৈ ক'বলৈ হ'লে গ্ৰামাৰটো অতিকৈ প্ৰয়োজন আৰু সেই হেতুকে আমি আজি গ্ৰামাৰ বিষয়টো আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে খাতা আৰু কলম ৰেডি কৰি ৰাখিবা আৰু যিবিলাক নোটছ দিয়া হ'ব তোমালোকে নোটছবিলাক ধুনীয়াকৈ লিখি ৰাখিবা, সেইবিলাক তোমালোকৰ প্ৰয়োজন হ'ব পাৰে। গতিকে আমি দেৰি নকৰি আজি এই ক্লাছলৈকে আমি আগুৱাই গৈছোঁ। আজিৰ আমাৰ ইংৰাজী বিষয়ৰ গ্ৰামাৰটো আমি আজি আলোচনা কৰিম। এইটো নৱম আৰু দশমমান শ্ৰেণী দুয়োটাৰ কাৰণে প্ৰযোজ্য হ'ব। আৰু আজি যিটো আমি বাছি লৈছোঁ আমাৰ আজিৰ টপিক হ'ব, আমাৰ টপিক হ'ব আজি টেন্স। টেন্সৰ বিষয়ে আমি আজি আলোচনা কৰিম। প্ৰথম অৱস্থাত তোমালোকক এটা আইডিয়া দি লৈছোঁ টেন্স বস্তুটো কি। বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী গ্ৰামাৰ নাইবা ইংৰাজী বিষয়টো চালে ভয় পায়। যেনেকৈ কিছুমান ছাত্ৰ ছাত্ৰী গণিত আৰু বিজ্ঞান চালে ভয় পায়, অনুৰূপভাৱে গ্ৰামাৰ বিষয়টো নাইবা ইংৰাজী বিষয়টো চাই কিছুমান ল'ৰা ছোৱালীয়ে ভয় পোৱা আমি দেখি আহিছোঁ। যিকেই নহওক আমি যিহেতুকে টেন্সৰ কথা আলোচনা কৰিম, গতিকে টেন্স কি সেই বিষয়ে আমাৰ সম্যক জ্ঞান এটা থকা দৰকাৰ। টেন্স বুলি ক'লে আমি চবেই জানো যে টেন্স হৈছে সময় নাইবা কাল। এতিয়া এই সময় নাইবা কালবিলাকক আমি কেনেদৰে শ্ৰেণী বিভাজন কৰিব পাৰোঁ, যিহেতুকে সময় প্ৰধানত তিনিটা ভাগত ভাগ কৰিছে, এটা অতীত কাল, এটা বৰ্তমান কাল আৰু এটা ভৱিষ্যৎ কাল। ইংৰাজীত এই তিনিটা কালক পাষ্ট, প্ৰেজেণ্ট আৰু ফিউচাৰ এই তিনিটা ভাগত ভাগ কৰিছে। গতিকে ইয়াৰ আগত আমাৰ জনাৰ দৰকাৰ আছে যে টেন্স বস্তুটো কি। টেন্স বস্তুটো হৈছে সময় নাইবা কাল। তাৰ মানে হ'ল যে আমি যেতিয়াই কোনো এটা কাম কৰোঁ সেই কাম কৰাৰ সময়ত আমি যেতিয়া কিবা এটা কাম কৰোঁ সেই কামটো কেতিয়া কৰা হ'ল সেই ক্ৰিয়া কৰাৰ যিটো সময় সেই সময়টোকে আচলতে টেন্স বুলি কোৱা হয়। অৰ্থাৎ ক্ৰিয়াৰ যিটো সময়, অৰ্থাৎ যেতিয়া ক্ৰিয়াটো কৰা হয় সেই সময়টোকেই টেন্স বুলি কোৱা হয়। এই টেন্স প্ৰধানত তিনিটা ভাগত ভাগ কৰিছে, এটা হৈছে পাষ্ট, এটা প্ৰেজেণ্ট আৰু এটা হৈছে ফিউচাৰ। মই পাষ্টটো আগতে লৈছোঁ, ইয়াৰ কাৰণবিলাক তোমালোকে পিছৰ পৰা গম পাব বাৰু। যিকেই নহওক আমি টেন্স প্ৰধানত পাইছোঁ তিনিটা। এটা হৈছে পাষ্ট আৰু এটা হৈছে প্ৰেজেণ্ট আৰু এটা হৈছে ফিউচাৰ। ইয়াক কোৱা হয় অতীতকাল, প্ৰেজেণ্ট এইটো হৈছে বৰ্তমান কাল, তোমালোকে জানা বৰ্তমান, ফিউচাৰ এইটো হৈছে ভৱিষ্যত। মই টেন্স শব্দবিলাক ইয়াতে লিখা নাই, খালি পাষ্ট, ফিউচাৰ, প্ৰেজেণ্ট ইত্যাদি লিখিছোঁ। এই প্ৰত্যেকটো ভাগৰে, যিহেতুকে আমি ইয়াতে তিনিটা প্ৰধান ভাগ পাইছোঁ, এই প্ৰত্যেকটো ভাগৰে আকৌ চাৰিটাকৈ ভাগ আছে। প্ৰেজেণ্ট টেন্সৰ ভাগ আছে, প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ আছে, প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। অনুৰূপভাৱে ফিউচাৰ টেন্সৰো আছে, ফিউচাৰ ইনডেফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেকৈ আছে পাষ্ট টেন্সৰো চাৰিটা ভাগ আছে, পাষ্ট ইনডেফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া আমি এই যি ভাগ কেইটা পালোঁ আমি, তোমালোকে নিশ্চয় জানা। এতিয়া এই টেন্সবিলাকক আমি কেনেকৈ আইডেণ্টিফাই কৰিম, আমি কেইটামান শব্দ আৰু কেইটামান সুৰ সেইকেইটাৰ আমি সহায় ল'ম। কিছুমানে ইংৰাজীৰ
চেণ্টেন্সবিলাক চাই কিছুমান ভাৱ মুখস্থ কৰা থাকে তেওঁলোকে ভাৰ্বৰ গঠনটো চাই তেওঁলোকে কিছুমান হয়তো ক'ব পাৰে যেটো প্ৰেজেন্ট টেন্সত আছে এটো পাষ্ট টেন্সত আছে কিন্তু অসমীয়া বাক্য এটা যেতিয়া আমি চাম অসমীয়া বাক্যটো চাই আমি কেনেকৈ নিৰ্ণয় কৰিম যে এই অসমীয়া বাক্যটো প্ৰেজেন্ট টেন্সত আছে নাইবা ফিউচাৰ টেন্সত আছে নতুবা এটো পাষ্ট টেন্সত দিয়া আছে আমি কেনেকৈ গম পাম ইয়াৰ কাৰণে আমি কিছুমান সুৰ অথবা সংলাপৰ আমি সহায় ল'ব পাৰোঁ যেনেকৈ আমি প্ৰেজেন্ট টেন্সৰ কাৰণে কিছুমান সহায় লৈছোঁ আমি এটা সুৰ নাইবা সংলাপ বুলিয়ে কৈছোঁ মই প্ৰেজেন্ট টেন্সত মই কৈছোঁ খাওঁ তিনিটা টেন্স মই এটা শব্দৰে যদি বুজাব বিচাৰোঁ খাওঁ ভৱিষ্যৎ কালত যদি কোৱা হয় ইয়াক হ'ব খাম প্ৰেজেন্ট টেন্সত খাওঁ ফিউচাৰ টেন্সত খাম আৰু যদি অতীত হয় তেতিয়াহ'লে খাইছিলোঁ খাওঁ সদায় আমি খাই থাকোঁ খোৱা বস্তুবিলাক আমি খাওঁৱে এইটো এটা নিচেই সাধাৰণ কথা গতিকে এই এনেকুৱা ধৰণৰ যিবিলাক বাক্য আছে এইবিলাক প্ৰেজেন্ট টেন্সত আমি লিখিম আৰু যিটো বস্তু আমি খোৱা নাই খোৱাৰ চান্স আছে নাইবা আমি খাম নিশ্চিত সেইটো হৈছে আমাৰ ভৱিষ্যৎকাল অৰ্থাৎ ফিউচাৰ টেন্সত পৰিব তাৰপিছত আমি যি বস্তুটো আগতে খাই শেষ কৰিছোঁ আমাৰ খোৱা কাৰ্যটো শেষ হৈ গৈছে সেনেকুৱা যিবিলাক বাক্য আছে এইবিলাক হৈছে আমি ফিউচাৰ টেন্সত নহয় প্ৰেজেন্ট টেন্সত নহয় এইটো আমি পাষ্ট টেন্সত লিখিম এইটো হৈছে খাইছিলোঁ অৰ্থাৎ খাওঁ খাম আৰু খাইছিলোঁ এই তিনিটা শব্দৰ দ্বাৰা আমি তিনিটা টেন্স বুজি পাওঁ এটা শব্দৰ দ্বাৰা তিনিটা টেন্স আমি ইতিমধ্যে বুজি পালোঁ ঠিক তেনেকৈ যদি আমি কণ্টিনিউৱাছ ফৰ্মত যদি যাওঁ প্ৰেজেন্ট টেন্সৰে যদি প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত যাওঁ যদি তেতিয়াহ'লে হ'ব খাওঁটো খাই আছোঁ তাৰপিছত যদি ফিউচাৰ কণ্টিনিউৱাছত যোৱা হয় তেতিয়াহ'লে এইটো হ'ব খাই থাকিম ঠিক তেনেকৈ খাইছিলোঁ যিটো আছে এইটো খাই আছিলোঁ অৰ্থাৎ সহজতে এই তিনিটা টেন্স আমি বুজি পাইছোঁ এতিয়া প্ৰেজেন্ট টেন্সত যদি আমি আলোচনা কৰোঁ প্ৰথমতে যিহেতুকে টেন্সৰ লগত আমাৰ চিনাকি হ'ব লাগিব সেই হেতুকে আমি ক'ব বিচাৰিছোঁ যে টেন্সৰ লগত আমি চিনাকি হ'বলৈ হ'লে প্ৰথমতে অসমীয়া যিবিলাক শব্দ আছে সেই শব্দবিলাকৰ লগত আমি চিনাকি হ'ব লাগিব পৰিচিত হ'ব লাগিব যাতে বাক্য এটা চোৱাৰ লগে লগে আমি ক'ব পাৰোঁ যে বাক্যটো প্ৰেজেন্ট টেন্সত আছে এইটো প্ৰেজেন্ট কণ্টিনিউৱাছত আছে এইটো প্ৰেজেন্ট পাৰফেক্টত আছে এইটো ফিউচাৰ টেন্সত আছে এইটো ফিউচাৰ ইনডেফিনিটত আছে এইটো পাষ্ট ইনডেফিনিটত আছে আমি কেইটামান শব্দ লৈছোঁ তোমালোকে ইচ্ছা কৰিলে এইটো নোট কৰি ল'ব পাৰা আমি প্ৰেজেন্ট টেন্সৰ বিষয়ে প্ৰথমতে আমি আজি আলোচনা কৰিম প্ৰেজেন্ট টেন্সত কিছুমান আমি শব্দ পাওঁ যিটো প্ৰেজেন্ট ইনডেফিনিট মই ডাইৰেক্টলি কৈছোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কেইটামান শব্দ পাওঁ এই শব্দবিলাক তোমালোকে খুব মনোযোগ দি শুনিবা পাৰা হ'লে তোমালোকে লিখিও ল'ব পাৰা শব্দকেইটা এইবিলাক আমি সাধাৰণতে পাই থাকোঁ যেনেকৈ চৰাই উৰে আমি উৰে শব্দটো ল'ব পাৰোঁ তাত উৰে বহে কান্দে লিখে পঢ়ে হাঁহে খেলে ইত্যাদি শব্দবিলাক আমি ল'ব পাৰোঁ এই শব্দ যিবিলাক মই ক'লোঁ ইতিমধ্যে এই শব্দবিলাক যিবিলাক বাক্যৰ শেষত থাকে সেই বাক্যটো তোমালোক নিশ্চিত হৈ থাকে সেই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় ঠিক তেনেকৈ যদি প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত যদি আমি যাওঁ খাওঁ শব্দটো খাই আছে বহি আছোঁ বহেটো বহি আছোঁ লিখেটো লিখি আছোঁ তাৰপিছত হাঁহে এইটো হাঁহি আছে নাইবা মই হাঁহি আছোঁ তেওঁ হাঁহি আছে নাইবা তাই হাঁহি আছে অনুৰূপভাৱে খেলে শব্দটো লৈছিলোঁ তো প্ৰেজেন্ট ইনডেফিনিট টেন্সত প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত হ'ব খেলি আছে কেঁচুৱাই কান্দে শব্দটোক যদি আমি লওঁ তেতিয়াহ'লে কান্দি আছে এনেকুৱা ধৰণৰ আমি সুৰ সংলাপবিলাক টেন্স চিনাক্ত কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাওঁ যিবিলাক নেকি অসমীয়া শব্দ আমি পাওঁ এই অসমীয়া শব্দৰ দ্বাৰা আমি ইংৰাজীৰ টেন্সবিলাক আমি নিৰ্ণয় কৰিব পাৰোঁ ঠিক তেনেকৈ প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি যদি যাওঁ ইয়াতে আছে খাওঁ প্ৰেজেন্ট ইনডেফিনিট টেন্সত যদি আমি প্ৰেজেন্ট পাৰফেক্ট যদি কৰোঁ তেতিয়াহ'লে খালোঁ খেলি আছে আছিলোঁ এইটো প্ৰেজেন্ট কণ্টিনিউৱাছ প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে খেলে খেলি আছে খেলোঁ নাইবা খেলে যেনেকৈ চৰাই আকাশত উৰে শব্দটো এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত গুচি গ'ল উৰি আছে এইটো প্ৰেজেন্ট কণ্টিনিউৱাছত গুচি গ'ল যদি আমি প্ৰেজেন্ট পাৰফেক্ট কৰিব বিচাৰোঁ তেতিয়াহ'লে চৰাই আকাশত উৰিলে অৰ্থাৎ উৰা কামটো ইতিমধ্যে সম্পন্ন হৈ গ'ল ঠিক তেনেকৈ আমি
প্ৰেজেণ্ট পাৰফেক্ট টেন্সতো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সতো আমি অনুৰূপভাৱে কিছুমান শব্দ আমি বাছি ল'ব পাৰোঁ একেবিলাক শব্দ যিবিলাক আমি ইতিমধ্যে তোমালোকৰ আগত আমি কৈছোঁ এই শব্দবিলাকো যেনেকৈ উঠে বহে হাঁহে কান্দে নাচে বাগে খেলে লিখে পঢ়ে দৌৰে ইত্যাদি এই শব্দবিলাকক তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সতো তোমালোকে অনুৰূপভাৱে ব্যৱহাৰ কৰিব পাৰিবা যেনেকৈ আমি সাধাৰণতে কিছুমান শব্দ কৈ থাকোঁ বন্ধু বান্ধৱীবিলাকৰ লগত যেতিয়া আমি কওঁ তেওঁ এতিয়ালৈকে ভাত খায়েই আছে অৰ্থাৎ খোৱা শব্দটো কিমান দীঘলীয়াকৈ কৈছে অলপ লক্ষ্য কৰিবা তেওঁ এতিয়ালৈকে ভাত খায়েই আছে অৰ্থাৎ খোৱা কামটো বহু আগৰ পৰাই আৰম্ভ হৈছে এতিয়ালৈকে খোৱা কামটো চলি আছে সেইকাৰণে কোৱা হয় তেওঁ ভাত খায়েই আছে তেওঁ এতিয়াও লিখিয়েই আছে পুৱাৰ পৰা এতিয়ালৈকে বৰষুণ দিয়েই আছে অৰ্থাৎ অতীতত আৰম্ভ হোৱা কোনো এটা কাম যদি বৰ্তমান সময়লৈকে যদি চলি থকা বুজায় তেনেকুৱা যদি কোনোবা শব্দ আছে কোনোবা বাক্য আছে তেতিয়াহ'লে সেই বাক্যটোক তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব পাৰা এইখিনিতে 4টা টেন্সৰ বিষয়ে আমি ইতিমধ্যে থুলমূলকৈ আমি চিনাকি হৈ ল'লোঁ নিশ্চয় তোমালোকে বুজি পাইছা আৰু যদি বুজি পোৱা নাই তোমালোকে আমাক কমেণ্ট বক্স আমাৰ খোলা আছে আমাৰ কমেণ্ট কৰি আমাক জনাবা নিশ্চয় পৰৱৰ্তী পাঠত আমি এই বিষয়ে তোমালোকক বিস্তৃতভাৱে জনাবলৈ চেষ্টা কৰিম এতিয়া আহিছোঁ আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠনটো কেনেকুৱা এই টেন্সৰ বাক্যবিলাক কেনেকৈ গঠন হয় সেই সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম এতিয়া যেহেতুকে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে এতিয়া আমি আজি আলোচনা কৰিম এইটো 1 নম্বৰ টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্স এই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ সংজ্ঞাটো কি আৰু এই টেন্সৰ গঠনটো কেনেকুৱা হয় সেই সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম আমি প্ৰথমতে সংজ্ঞাটো চাই লওঁ এই টেন্সৰ সংজ্ঞা কি যাতে আমি সহজে বুজিব পাৰোঁ যে এই টেন্স মানে কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ সংজ্ঞাটো হৈছে যে বৰ্তমান সময়ত মন কৰিবা বৰ্তমান সময়ত যদি কোনো কাম কৰা ধৰা হোৱা আদি বুজায় কি ক'লোঁ বৰ্তমান সময়ত যদি কোনো কাম কৰা ধৰা হোৱা আদি বুজায় তেতিয়াহ'লে সেই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব এইটোৱে হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ সংজ্ঞা লিখি লোৱা বৰ্তমান সময়ত কোনো কাম কৰা ধৰা হোৱা আদি বুজালে বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হয় এইটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ সংজ্ঞা আমি এটা উদাহৰণ ল'ব পাৰোঁ যেনেকৈ তেওঁ খেলে এই খেলে শব্দটো আমি ইতিপূৰ্বে তোমালোকৰ আগত আমি কৈছোঁ যে খেলে উঠে বহে নাচে বাগে হাঁহে কান্দে লিখে পঢ়ে ইত্যাদি এই শব্দবিলাক সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ধৰা হয় আৰু এই শব্দবিলাকৰ জৰিয়তে আমি টেন্স এটাক নিৰ্ণয় কৰিব পাৰোঁ ইংৰাজীত যদি কোৱা হয় তেওঁ মানে সি খেলে মানে খেলা মানে প্লে ইয়াতে এটা এছ লাগিব কিয় লাগিব বিস্তৃতভাৱে আমি আলোচনা কৰিম তাতে পাবা হি প্লেছ তেওঁ খেলে কি খেলে সেইটো আমি লিখা নাই অবজেক্টটো নাই এতিয়া আৰু এটা উদাহৰণ ল'ব পাৰা মই ভাত খাওঁ তোমালোকেতো সদায় কৈ থাকা মই ভাত খাওঁ মই ভাত খাওঁ মই মানে আই ভাত মানে কি ৰাইচ খাওঁ মানে কি ইট বাক্যটোৰ গঠন প্ৰণালীৰ যদি ফালৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে এই বাক্যটো ভুল হৈ আছে এই বাক্যটো যদি গঠন প্ৰণালীৰ ফালৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে
ভুল হৈ আছে ইয়াতে কিন্তু তলত লিখিছোঁ আই মানে মই মানে আই ভাত মানে ৰাইচ খাওঁ মানে ইট কিন্তু গঠনটো ঠিক হোৱা নাই উল্টা পুল্টা হৈ আছে গতিকে আমি এই টেন্সৰ নাইবা ইংৰাজী বাক্য এটাৰ গঠনটো কেনেকুৱা হয় টেন্স অনুযায়ী বাক্যবিলাকৰ গঠন কেনেকুৱা হয় এই গঠন সম্পৰ্কে আলোচনা কৰিম গতিকে আহা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন অৰ্থাৎ গঠন প্ৰণালীটো কেনেকুৱা সেই সম্পৰ্কে আমি অলপ জানি থোৱা দৰকাৰ নহ'লে ইংৰাজী বাক্য আমি যিমান অৰ্থ নাজানো কিয় যদি গঠন প্ৰণালী অনুসৰি যদি বাক্যবিলাক লিখা নহয় তেতিয়াহ'লে গোটেই বাক্যটোৱে ভুল হ'ব ফৰ্মেশ্যন অৰ্থাৎ এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন লিখি আছোঁ দেই পাহৰি নাযাবা আকৌ ফৰ্মেশ্যনটো হৈছে অসমীয়াত কোৱা হয় গঠন প্ৰণালী ফৰ্ম মানে গঠন ফৰ্মেশ্যন অৰ্থাৎ গঠন প্ৰণালী প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যদি গঠন প্ৰণালী যদি চাব যাওঁ আমি বাক্যটোত এটা ছাবজেক্ট লাগিব তাৰপিছত এটা মেইন ভাৰ্ব লাগিব প্লাছ এটা অবজেক্ট লাগিব এই তিনিটা বস্তু লাগিব আমি যদি অবজেক্ট নিদিয়াকৈ যদি দিওঁ ছাবজেক্ট আৰু মেইন ভাৰ্ব অবজেক্টটো নহ'লেও বাক্যটো হ'ব কিন্তু হোৱালা নেদেখি কিছুমান ক্ষেত্ৰত বাক্যটো অসম্পূৰ্ণ হৈ যায় সেইকাৰণে আমি অবজেক্টটো ইয়াতে দি লৈছোঁ অবজেক্টটো নিদিলেও বাক্যটো চলি যাব কিন্তু অবজেক্টটো দিয়াৰ কাৰণটো হৈছে কি বাক্যটো হোৱালা হ'ব আৰু বাক্যটো সম্পূৰ্ণ হ'ব সেইকাৰণে আমি অবজেক্টটো দি লৈছোঁ এতিয়া আমি ছাবজেক্টৰ বিষয়ে যেতিয়া আলোচনা কৰোঁ বহু ছাত্ৰ ছাত্ৰীয়ে হয়তো নাজানে হোৱাট ইজ ছাবজেক্ট ছাবজেক্ট কি এইটো হয়তো তোমালোকৰ 6-7 নাইবা তাৰ আগৰ ক্লাছবিলাকতো তোমালোকে পাই আহিছা ছাবজেক্ট আৰু প্ৰেডিকেট অবজেক্টৰ পিছৰ বস্তু বাৰু ছাবজেক্ট আৰু প্ৰেডিকেট সম্পৰ্কে তোমালোকে ইতিমধ্যে হয়তো পাই আহিছা আৰু যদি পাহৰিছা তথাপিও আকৌ কৈ দিছোঁ যে ডুৱাৰ অফ দি একশ্যন যিটো হয় অৰ্থাৎ বাক্য এটাৰ যিটো কৰ্তা থাকে এই কৰ্তাটোক সাধাৰণতে বাক্যটোৰ ছাবজেক্ট হিচাপে ধৰি লোৱা হয় কি কৈছোঁ ডুৱাৰ অফ দি একশ্যন ডু মানে কৰা ডুৱাৰ অৰ্থাৎ কৰ্তা যিয়ে কৰে ডুৱাৰ অফ দি একশ্যন অৰ্থাৎ একশ্যন মানে কাম যিয়ে কৰে সেইজনকে বাক্যটোৰ ছাবজেক্ট বুলি ধৰা হয় ইয়াৰ বাদেও যদি আমি ভইচৰ কথা যদি আলোচনা কৰোঁ তেতিয়াহ'লে এইটো অলপ বেলেগ ধৰণৰ হ'ব এইটো তোমালোকে পিছে পৰৱৰ্তী ক্লাছসমূহত তোমালোকে জানিব পাৰিবা আজি আমি ছাবজেক্টৰ বিষয়ে অলপ আলোচনা কৰিছোঁ মানে কি বাক্যটোৰ যিটো কৰ্তা থাকে সেইটো হৈছে বাক্যটোৰ ছাবজেক্ট অৰ্থাৎ মই ভাত খাওঁ ইয়াতে এটা উদাহৰণ অলপ আগতে লৈছিলোঁ মই ভাত খাওঁ ভাত কোনে খায় মই খাওঁ অৰ্থাৎ ভাত খোৱা কাৰ্যটো কোনে কৰে মই কৰোঁ সেইকাৰণে মইতো হৈছোঁ ছাবজেক্ট যিকেনে হওক এতিয়া বাক্য এটাত ছাবজেক্ট আমি কি বস্তুক আমি ছাবজেক্ট হিচাপে ল'ব পাৰোঁ কিছুমানৰ ডাউট থাকি যায় যে ছাৰ আমি ছাবজেক্ট কোনবিলাক বস্তুক আমি ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ ছাবজেক্ট যিকোনো লিভিং বিং জড়ও হ'ব পাৰে কোনো অসুবিধা নাই নাউনো হ'ব পাৰে প্ৰনাউনো হ'ব পাৰে এইটো তোমালোকে ক্লিয়াৰ হৈ লোৱা ছাবজেক্ট আমি যদি ব্যৱহাৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে ছাবজেক্টটো তোমাৰ নাউনো হ'ব পাৰে প্ৰনাউনো হ'ব পাৰে উদাহৰণস্বৰূপে আমি কিছুমান ইয়াতে হেৰি লওঁ এতিয়া উদাহৰণ লওঁ আমি কেইটামান প্ৰনাউন লওঁ যেনেকৈ আই হি আমি যদি নাউন লওঁ আব্দুল তাৰপিছত আমি আৰু ল'ব পাৰোঁ দি টিচাৰ যেনেকৈ আৰু এটা ল'ব পাৰোঁ আমি ৱাটাৰ আমি লৈ লৈছোঁ এইকেইটাক আমি ছাবজেক্ট হিচাপে লৈছোঁ ইয়াতে আই আৰু হি এই দুটা হৈছে প্ৰনাউন আব্দুলটো নাউন দি টিচাৰ এইটো এটা নাউন হয় আৰু ৱাটাৰ এইটো এটা নাউন হয় গতিকে আমি মিক্স কৰি দিছোঁ নাউন আৰু প্ৰনাউনক মিক্স কৰি আমি ছাবজেক্ট হিচাপে লৈছোঁ এতিয়া বাক্য এটাক যদি সম্পূৰ্ণৰূপে যদি আমি কৰিব যাওঁ তেতিয়াহ'লে ইয়াতে মেইন ভাৰ্ব লাগে এতিয়া বাক্য এটা গঠন কৰিবলৈ গ'লে তোমালোকে খুব মন দিব লাগিব যে বাক্য এটাত আমি ছাবজেক্ট লৈছোঁ ছাবজেক্টৰ লগত মিল থকাকৈ অৰ্থাৎ যাতে তাৰ অৰ্থৰ লগত মিলে সেনেকুৱা অবজেক্ট এই তোমালোকে মেইন ভাৰ্ব ল'বা আকৌ মেইন ভাৰ্বৰ লগত মিলাকৈ তোমালোকে অবজেক্ট এটা ব্যৱহাৰ কৰিবা এনেকুৱা যাতে নহয় যে ছাবজেক্টৰ লগত মেইন ভাৰ্বৰ কোনো ধৰণৰ মিল নাই নাইবা অৰ্থৰ কোনো ধৰণৰ মিল নাই আৰু মেইন ভাৰ্বৰ লগত অবজেক্টৰ কোনো ধৰণৰ মিল নাই এনেকুৱা কেতিয়াও নকৰিবা যদি সেনেকুৱা কৰা তেতিয়াহ'লে অৰ্থটোৰ ফালৰ পৰা চাবলৈ গ'লে বাক্যটো সম্পূৰ্ণৰূপে অশুদ্ধ হ'ব ফৰ্মেশ্যনটো ঠিকে থাকিলেও বাক্যটোৰ অৰ্থৰ কোনো ধৰণৰ মিল নাথাকে অৰ্থাৎ খেলি মেলি লাগিব ইয়াতে আই লৈছোঁ আই মানে মই এজন মানুহ
এতিয়া মই কি কৰিব পাৰোঁ যেনেকৈ আই ইয়াতে মেইন ভাৰ্ব এটা লোৱা আই সিং মই গাওঁ সিং মানে গোৱা আই সিং হি তেওঁ মানে কি কৰিব পাৰে তেওঁ কি কৰিব পাৰে যে ধৰি লোৱা এটা প্লে সহজ ভাৰ্ব কিছুমান লৈ লৈছোঁ আব্দুলে কি কৰিব পাৰে যেনেকৈ টিল মানে জানা তোমালোকে চহোৱা হাল বোৱা তাৰপিছত দি টিচাৰ কি কৰিব পাৰে টিচাৰৰ কাম কি তেনেকুৱা এটা ভাৰ্ব লৈ লোৱা দি টিচাৰ ভাৰ্ব এটা লৈ লোৱা ৱাটাৰ কেনেকুৱা ৱাটাৰৰ এটা হেৰি লৈ লোৱা এটা ভাৰ্ব লৈ লোৱা যেনেকৈ ৱাটাৰ ফ্ল' পানী বয় ইয়াত আমি শুদ্ধ পিছত কৰিম ইয়াত অলপ ভুল হৈ আছে আমি এইখিনি ঠিক কৰিম বাৰু অবজেক্টটো অলপ আঁতৰাই লৈছোঁ ইয়াৰ পৰা তাৰপিছত আই সিং মই গাওঁ কি গাওঁ এতিয়া যদি গাওঁ ইয়াতে যদি দিওঁ মই আই সিং এ টেবুল নিশ্চয় নহয় কাৰণ টেবুলটো গোৱা বস্তু নহয় আৰু মানুহে টেবুল গাব নোৱাৰে তে মানুহ কি গাব পাৰে মানুহে গাব পাৰে গান গাব পাৰে গীত গজল কবিতা ইত্যাদি মানুহে ক'ব পাৰে পৰিৱেশন কৰিব পাৰে গাব পাৰে গতিকে ইয়াতে টেবুল সলনি আমি কি ল'ম আই সিং এ সং এইটো নহয় টেবুল নহয় অৰ্থাৎ মানুহে যিটো পাৰে সেইটো আমি অবজেক্ট দিব লাগিব অৰ্থাৎ ভাৰ্বৰ লগত মিল থকাকৈ আমি অবজেক্ট ব্যৱহাৰ কৰিব পাৰোঁ দ্বিতীয়তে ইয়াতে দিয়া হৈছে হি প্লে তেওঁ খেলে এতিয়া তেওঁ খেলে যিহেতুকে আমি ভাৰ্ব এটা লৈছোঁ খেলাৰ লগত জড়িত যিবিলাক অবজেক্ট আছে সেইবিলাক আমি দিব লাগিব কিছুমান খেলৰ নাম দিব লাগিব যেনেকৈ হি প্লে তেওঁ খেলে কি খেলে হি প্লে ক্ৰিকেটটো এটা জনপ্ৰিয় খেল ক্ৰিকেট দিয়া হি প্লে ক্ৰিকেট আব্দুল টিল মানে চহোৱা হাল বায় ক'ত হাল বায় এটা ঠাইৰ নাম দিয়া যেনেকৈ আব্দুল টিল এ প্লট তাৰপিছত দি টিচাৰ ইয়াতে মেইন ভাৰ্ব লোৱা হৈছে টিচ গতিকে দি টিচাৰ টিচ কি কৰে টিচ আছ শিক্ষকে আমাক শিকায় কি শিকায় এ লেচন দি দিয়া ফুল ষ্টপ দিয়া তাৰপিছত ৱাটাৰ ইয়াতে কি দিয়া আছে মেইন ভাৰ্ব দিয়া আছে ফ্ল' গতিকে ৱাটাৰ ফ্ল' ইয়াতে দি দিয়া ৱাটাৰ ফ্ল' ডাউন দি দিয়া পানী নামনিলৈকে বয় গতিকে ইয়াতে আমি ফৰ্মেশ্যন অনুযায়ী কিছুমান ইয়াতে ছাবজেক্ট আৰু মেইন ভাৰ্বৰ লগতে অবজেক্ট কিছুমান লৈছোঁ যদিও বাক্যটোত এই বাক্যবিলাকত কিছুমান ভুল হৈ আছে তোমালোকে নিশ্চয় ধৰিব পাৰিছা আৰু যদি ধৰিব পৰা নাই তেতিয়াহ'লে আমি এই বাক্যবিলাকক অলপ শুদ্ধ কৰি দিছোঁ আৰু তোমালোকক পৰৱৰ্তী সময়ত এই বাক্যবিলাক শুদ্ধ কৰাৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম আছে নীতি নিয়মবিলাক কৈ দিলে তোমালোকে নিশ্চয় কৰিব পাৰিবা আহা আমি চাওঁ কি ভুল হৈ আছে ইয়াতে আই সিং এ টেবুল নহয় এইটো চং হ'ব এইটো তোমালোকে এইটো হেৰি কৰিবা আই সিং এ টেবুল নহয় আই সিং এ চং হ'ব কিয়নো মেইন ভাৰ্বৰ লগত মিল থকা আমি কিছুমান অবজেক্ট ল'ব লাগিব আই সিং এ চং মই এটা গীত গাওঁ নাইবা গান গাওঁ হি প্লে ক্ৰিকেট তেওঁ ক্ৰিকেট খেলে ইয়াতে মেইন ভাৰ্ব আছে প্লেৰ লগত এটা এছ ল'ব লাগিব যিহেতুকে হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু পাৰ্চন সম্পৰ্কে তোমালোকৰ হয়তো জ্ঞান আছে তোমালোকে জানা হি প্লেছ ইয়াৰ লগত এছ এটা কিয় দিছোঁ কাৰণ সেইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইকাৰণে মেইন ভাৰ্বৰ লগত এছ অথবা ই এছ এটা বহিব পাৰে সেইকাৰণে মেইন ভাৰ্বৰ লগত আমি এছ এটা ব্যৱহাৰ কৰি দিছোঁ হি প্লেছ ক্ৰিকেট আব্দুল টিল এটা মেইন ভাৰ্ব গতিকে টিল যিহেতুকে আব্দুলটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় গতিকে টিলৰ লগতো এটা এছ ব্যৱহাৰ কৰি দিয়ে হি টিলছ এ প্লট তাৰপিছত দি টিচাৰ টিচাৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় গতিকে ইয়াতে আমি দিছোঁ দি টিচাৰ টিচ ইয়াৰ লগতে এটা ই এছ ব্যৱহাৰ কৰি দিয়ে দি টিচাৰ টিচেছ আছ ইংলিছ অৰ দি টিচাৰ টিচেছ আছ এ লেচন ৱাটাৰ আছে ৱাটাৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ৱাটাৰ ফ্ল'জ ইয়াতে এছ এটা দি দিয়া অতিটো তোমালোকে ক'ব পাৰা যে ছাৰ ফাৰ্ষ্ট পাৰ্চন লৈছে আৰু বাকী গোটেইকেইটা থাৰ্ড পাৰ্চন লৈছে আমি ছেকেণ্ড পাৰ্চন এটা লৈ লওঁ ইউৰ লগত এটা মেইন ভাৰ্ব লোৱা যেনেকৈ ইউ ৰিড এটা মেইন ভাৰ্ব লৈ লোৱা ইউ ৰিড গতিকে ৰিড যদি কৰে যদি পঢ়ে তেতিয়াহ'লে কি পঢ়িব লাগিব ধৰি লোৱা এটা নভেল Here is a novel. গতিকে ইউ
যদি দিওঁ আমি তেতিয়াহ'লে ইউৰ লগত ইয়াতে কিন্তু এছ ব্যৱহাৰ নহয় কাৰণ ইউটো হৈছে সেকেন্ড পাৰ্সন আমি মনত ৰাখিব লাগিব যে যদি বাক্যটোৰ সাবজেক্ট ভালদৰে মনত ৰাখিবা যদি বাক্যটোৰ সাবজেক্ট থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহ'লেহে মেইন ভাৰ্বৰ লগত এছ অথবা ইএছ হ'ব অন্যথায় নহয় এই কথাটো তোমালোকে ভালকৈ মনত ৰাখিবা এছ আৰু ইএছ ক'ত ব্যৱহাৰ কৰিম আমি চাম যে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যবিলাকত যদিহে সেই বাক্যটোৰ সাবজেক্ট থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে মেইন ভাৰ্বৰ লগত এছ অথবা ইএছ ব্যৱহাৰ কৰিব লাগিব গতিকে আজি এইখিনি আলোচনা কৰিছোঁ তোমালোকৰ লগত পৰৱৰ্তী পাঠত আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কিছুমান নীতি নিয়ম আছে নীতি নিয়ম সম্পৰ্কে আমি তোমালোকৰ লগত আলোচনা কৰিম পৰৱৰ্তী পাঠত তোমালোকক আকৌ লগ পাম সেই প্ৰতিশ্ৰুতিৰে আজিলৈ ক্লাছ ইমানতে শেষ কৰিছোঁ আৰু আজিৰ ক্লাছ কেনেকুৱা পালা তোমালোকৰ কেনেকুৱা অনুভৱ কমেন্ট বক্সত আমাক নিশ্চয় জনাবা